আজিৰে পৰা প্ৰায় একমাহ আগতে খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত বাগানপাৰাৰ এগৰাকী মহিলাক তাৰ স্বামী পত্নীক হত্যা কৰি ব্ৰহ্মপুত্ৰত পেলাই দিয়াৰ অভিযোগত খাৰুৱাবান্ধা আৰক্ষী ইতিমধ্যে অভিযান চলাই স্বামীক আটক কৰি সোধপোছৰ অন্তত আজি নেক আদালতলৈ প্ৰেৰণ কৰিব। মোৰ সৈতে অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰী প্ৰতাপ দাস ডাঙৰীয়া আছে, মই কথা পাতিবলৈ যত্ন কৰিম। আচলতে ঘটনাটো কি হৈছিল আৰু কেনেকৈ হত্যা কৰিছিলে স্বামীয়ে তাৰ পত্নীক, ছাৰ কি ক'ব? একচুৱেলি আমাৰ তাতে 25/11/2024 এটা ইনফৰমেশ্যন আহিছিলে, মিচিং ৰিপৰ্ট, যে মজিদা খাতুন 39 ইয়াৰ্ছ তেওঁ মানে মিচিং হৈ আছে 22 নৱেম্বৰৰ পৰা। তো সেই হিচাপে আমি এটা ইনকুৱাৰী ৰিপৰ্ট মানে ইনকুৱাৰী ইনভেষ্টিগেশ্যন আমি আৰম্ভ কৰিলোঁ। মিচিং এইটো ইনভেষ্টিগেশ্যন আমাৰ SI জাকাৰিয়া আহমেদ তেওঁ পালে যে 22/11/2024 ৰাতিপুৱা 8টা বজাত মানে তেওঁ ল'ৰাই কৈছে তেওঁ মানে নিৰুদ্দেশ হৈ আছে। কিন্তু লাষ্ট তেওঁক দেখা গৈছিলে আপোনাৰ তেওঁৰ মানে হাজবেণ্ডৰ লগত আব্দুল চুবুৰ তেওঁৰ লগত দেখা গৈছিলে। পিছত আমাৰ টেকনিকেল ইনভেষ্টিগেশ্যনত আৰু হিউমেন চ'ৰ্চ এংগেজ কৰাৰ পিছত মানে গম পোৱা যায় যে কথাখিনি সত্য। লাষ্ট কমিউনিকেশ্যন বা গোটেই লাষ্ট তেওঁক দেখা গৈছিলে নিজৰ হাজবেণ্ডৰ লগতে। কিন্তু তেওঁৰ মানে ঘৰত আমি যেতিয়া তেওঁক বিচাৰিব যাওঁ হাজবেণ্ডক, তেওঁ মানে এবস্কণ্ডিং হৈ আছে, তেওঁ মানে বহুত দিনৰ পৰা নাই। তেওঁ লগে লগে আমি এইটো মানে এটা ডাউট হ'ল আমাৰ হাজবেণ্ডৰ ওপৰত। পিছত আমি তেওঁক মানে এপ্ৰিহেণ্ড কৰিবৰ কাৰণে সক্ষম হওঁ। কেছ এটা ৰেজিষ্টাৰ কৰা হয় চাউথ চামৰা PSত। তাৰপিছত তেওঁক এৰেষ্ট কৰা হয় মানে বিকজ অফ হিজ মানে ডিছক্ল'জাৰ। তেওঁ ডিছক্ল'জ কৰে যে তেওঁ নিজৰ মানে পত্নীক পৰিকল্পিতভাৱে মানে হত্যা কৰিছে। তাৰপিছত তেওঁ মানে এৰেষ্ট কৰা হয়, তেওঁক মানে ৰিমাণ্ডত অনা হয় 5 দিনৰ ৰিমাণ্ডত। আৰু তেওঁ মানে যিটো মানে ডিছক্ল'জ কৰিছে তাতে মানে তেওঁ কয় যে তেওঁ 22/11/2024 খাৰুৱাবান্ধাৰ পৰা তেওঁৰ মানে পত্নীক লৈ আহে, কথাৰ চললৈ লৈ আহি হাতচিঙিমাৰি বৰতল তাতে তেওঁক চাহ খুৱাই তেওঁ অলপ আগত লৈ গৈ মোবাইলটো পেলাই দিয়ে। মোবাইলটো পেলাই তেওঁক কালেৰালগা বুলি যিটো চৰ আছে তাত লৈ যায় তাতে তেওঁক ছেক্সুৱেল ইণ্টাৰক'ৰ্চ মানে কৰিম বুলি তেওঁক মানে প্ৰপ'জেল দিয়ে। লগত সেইটো চলতে তেওঁক তলত মাটিত শুৱাই লয় তেওঁক ডিঙিত টিপি মানে হত্যা কৰে। লগতে এডাল ৰছী দি তেওঁৰ ডিঙিত মানে মেৰুৱা যিটো ঘৰৰ পৰা তেওঁ লৈ আহিছিলে সেইটো দি মানে টানি তেওঁক ডিঙি চেপি মাৰি পেলায়। হত্যা কৰাৰ পিছত তেওঁক যিটো নদী আছে ওচৰতে তাত উটুৱাই দিয়ে আৰু তাৰপিছত তেওঁ নিজে ৰিটাৰ্ণ আহে। এই গোটেইখিনি কথা তেওঁ এক্সিকিউটিভ মেজিষ্ট্ৰেট আৰু মানে ৰেচপেক্টেবল যিখিনি মানুহ আছে আমাৰ লোকেলিটিৰ মানে বজাৰৰ প্ৰেচিডেণ্ট লগতে গাঁওবুঢ়া তেওঁৰ আগত কনফেছ কৰিছে। তেওঁৰ আণ্ডাৰ ভিডিঅ'গ্ৰাফী আৰু গোটেইখিনি মানে আমাৰ এতিয়া তেওঁলোকৰ ষ্টেটমেণ্টো লোৱা হৈছে। আৰু এতিয়া মানে তেওঁক আমি 4 দিনৰ ৰিমাণ্ড এক্সটেনশ্যন কৰিছিলোঁ। আৰু লগতে যিহেতু ডেড বডি যিটো আছে ডেড বডিটো মানে বাংলাদেশ বৰ্ডাৰিং এৰিয়াত মানে তেওঁ পেলাইছে, তো আমি ডাউট কৰিছোঁ আগে পিছে যিখিনি মানে তাতে যদি ডেড বডি মানে বাংলাদেশ পালে ওলায়। আমিতো ইতিমধ্যে আমি BSFৰ লগত কমিউনিকেট কৰি আছোঁ ডেড বডিটো উদ্ধাৰ কৰিবৰ কাৰণে। হয়, নিশ্চিতকৈ ক'ব লাগিব এনেদৰে দেখা গৈছে যে চবুৰ আলীয়ে নিজ পত্নীক পথাৰ প্ৰলোভনেদি পথাৰত লৈ গৈছিল আৰু পথাৰত লৈ গৈ হত্যা কৰি কিন্তু ব্ৰহ্মপুত্ৰ নদীত পেলাই দিছিল বুলি ইতিমধ্যে অতিৰিক্ত আৰক্ষী অধীক্ষক মহোদয়ে জানিবলৈ দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।